দিনটোৰ কাৰণে কাম আৰম্ভ কৰিলোঁ। মানে যোৱাকালি আৰু আজি ইমান গৰম, সেইকাৰণে ইহঁতে মানে ৰাতিপুৱাই আহিছে। এতিয়া 6:30 বাজিছে। মানে আজি ইহঁতে দিনটো কাম নকৰে, সেইকাৰণে ৰাতিপুৱাই আহিছে। গৰমত নৰেও দিয়কচোন। প্ৰথমতে মই গুড়াখিনি অলপ খুন্দি লওঁ, তাৰপাছত পিঠা বনাম। আজি মানে বহুতকেইটা আইটেমেৰে অৰ্ডাৰ আছে, সেইকাৰণে বেছি বেছি চাউল ভিজা নাই, মানে অলপ অলপে ভিজাইছোঁ। ইফালে চাওকচোন, চাউলটোৰ মানে একেবাৰে আঠা নাই। এনেকুৱাকৈ পানী দিছোঁ, পানী মানে আধা বেৰাখান্তি প্ৰত্যেকবাৰে এনেকুৱাকৈ পানী দি সানি দিওঁ, নহ'লে মানে পিঠা উঠাব একদম দিগদাৰ। পিঠা ভাঙি ভাঙি যায়। পিঠা বনোৱাটো মাজে মাজে বৰ কষ্ট হৈ যায়, মানে চাউলৰ কাৰণে। তাৰপাছতে আকৌ গুড়াখিনি এনেকৈ পানী সানি সানি খুন্দলোঁ আৰু। আজি মানে বহুখিনিয়ে মোৰ অৰ্ডাৰ আছে, পিঠাৰ নহয় মানে চবৰে অৰ্ডাৰ আছে। সেইকাৰণে ৰাতিপুৱাই আৰু কাম আৰম্ভ কৰিলোঁ আৰু। গুড়াখিনি মানে গোটেই খুন্দি লোৱা নাই, মই অলপমান খুন্দি লৈছোঁ। অলপ খুন্দিয়ে মই আকৌ ইফালে পিঠা বনোৱাত লাগিলোঁ। মানে কালি গুৱাহাটীত অৰ্ডাৰ আছে। গুৱাহাটীৰ অৰ্ডাৰ থাকিলে কিছুমান অৰ্ডাৰত আৰু পিঠাটো মানে ইহঁতক বনাব নেদাওঁ আৰু ময়ে বনাওঁ। সেইকাৰণে আৰু যিহেতু অৰ্ডাৰটো অলপ ভালকৈ দিবা দিছে, ময়ে আজি গোটেইখিনি পিঠা বনাব লাগিব। তাৰপাছত এনেকৈ আৰু পিঠা বনাই আছোঁ আৰু। একেদিন মানে ইমান গৰম দিছে, বাপৰে, আপোনালোকে বিশ্বাস কৰিব না, পিঠা বনাবৰ একেবাৰে মনে নাযায়। বনাইছোঁ দিয়কচোন, উপায় নাই, বনাবতো লাগিবয়ে। মানে আৰু যদি গুড়াটো বেয়া হৈ যায় আৰু অশান্তি। মানে পিঠাটো পটাপট উঠি নাহে না, মানে জুইৰ তাপটোৰ কাষত আৰু এনেই বহি থাকিব নোৱাৰি দিয়কচোন। যদি গুড়াটো ভাল হয় মানে পটাপট পিঠাকেইখন উঠে আৰু উল্টে দিব পাৰি, সোনকাল বনোৱা হৈ যায়। চাওকচোন, মই পিঠা বনাই আছোঁ। মানে আজি তিলৰ পিঠাৰ অৰ্ডাৰ আছে। তিলৰ লাড়ু, মানে গুড়েদি ভাজা নাৰিকলৰ লাড়ু, বহুকেইটা, গোটেইকেইটাৰে মানে বেছি বেছি নহয়, অলপ অলপ অৰ্ডাৰ আছে। সেইকাৰণে আৰু গোটেইখিনি বনাব লাগিব। ইহঁতো একবেলাহে কৰিব, একবেলা মানে 12টা বজাত গুচিয়ে যাব। তাৰপাছত আৰু মানে যদি গুড়া চুড়া ৰৈ যায়, মই এইটো বনাব লাগিব না। মোৰ পিছে নাৰিকল পিঠাখান্তি বনোৱা হ'ল, এইবাৰ আকৌ তিল পিঠা বনোৱাত লাগছোঁ। মানে এইকেইদিন অলপ অলপহে অৰ্ডাৰ আহে, বেছি বেছি নাহে। কাৰোবাক যদি পিঠা 200খন বা লাড়ু 100টা আহে, সেনেকুৱা অৰ্ডাৰ। সেইকাৰণে চব বিধৰে অলপ অলপ বনাব লাগিব। তিলৰ পিঠা বনাইছোঁ। তিলৰ পিঠাটো এনেই কিন্তু মানে বনাব ভাল, সেইকাৰণে আমি তিলটো আগতীয়াকৈ ভাজি খুন্দি ৰেডি কৰি থৈ দিওঁ। মানে ভাজি পেলাই থৈ দিওঁ আৰু তিলটো সেমঠি নাযায় তেতিয়া, মানে ধুনীয়াকৈ গাঁঠি মাৰি থৈ দিওঁ। আৰু খুন্দাৰ টাইমত মানে তিলটো পিহি চাওঁ, যদি মানে মুৰমুৰীয়া হৈ আছে তেতিয়াহ'লে খুন্দো, আৰু যদি কিবা কাৰণত তিলটো মানে সেমকি আছে তেতিয়া আকৌ নতুনকৈ ভাজি দিওঁ। নহ'লে আকৌ গুড়েদি খুন্দা নাযায় তিলটো, যদি তিলটো মানে সেমেকি থাকে। পিছে ভাজি থবার বেছি দিন হোৱা নাই না, তিলটো বঢ়িয়া হৈ আছে। গৰমৰ কেইদিন পিঠা বনোৱাটো বৰ কষ্ট, ঠাণ্ডাৰ দিনকেইটাই ভাল, ইমান কষ্ট নহয়। আপোনালোকে কি ক'ব, উপায় নাই, বনাই আছোঁ। মানে ইহঁতে আহিবই নোখোজে কাম কৰিব, জোৰ কৰি কৰিহে মাতোঁ। গৰমত ইচ্ছা নকৰে আৰু, কিন্তু উপায় নাই দিয়কচোন, মইতো আৰু কৰিবই লাগিব। কৰি আছোঁ আৰু। বিশেষকৈ এনেই লাড়ু চাড়ু বনাব পাৰি, মানে জুইৰ তাপত পিঠা বনোৱাটোৱে বৰ কষ্ট, বেলেগতো সিমান এটা প্ৰব্লেম নহয়। আৰু গুড়া খুন্দাটো, মানে ঢেঁকী দিয়াটোও বৰ কষ্ট দিয়কচোন এই গৰমত। কিন্তু ঢেঁকী দিওঁতে ফেনখন আছে বাৰু, ফেনৰ বতাহ খাই খাই ঢেঁকীটো দিব পাৰে। কিন্তু পিঠা বনাওঁতে যে আপুনি নাংমানো বতাহ ল'ব নোৱাৰে, কাৰণ গুড়াটো এনেই গৰম, তাতে আৰু পটাপট শুকাই যায়, বৰ দিগদাৰ। ইফালে আৰু এওঁক সান্দহ ভাজিব দিছোঁ। এওঁৰো পিছে কিন্তু বহুত কষ্ট হৈছে দিয়ক, মানে এই জুইৰ তাপত সান্দহ ভাজি থকা মানে বহুত কষ্ট হৈছে আৰু। সেইকাৰণে ৰাতিপুৱাই 6টা বজাতে আহিব দিছোঁ। আজি 6টা বজাত আহিবা, মানে 11টামানতে ছুটি কৰি দিম, কাৰণ গৰমত এনেকৈ জুইৰ তাপত মানে সান্দহ ভজাটো বৰ কষ্ট হয়, কাৰণ উহা চাউল না, বহুত সময় লাগে চাউলটো ভাজি আহোঁতে। সান্দহখিনি ভজা হ'ল, ইফালে মোৰো পিঠাখিনি বনোৱা হ'লে, হোৱাৰ পাছতে আকৌ গোটেইকেইটাই তিলৰ লাড়ু বনাই আছোঁ। মানে তিলৰ লাড়ু 200টাৰ অৰ্ডাৰ আছে।
এইখিনি অৰ্ডাৰ পিছে মোৰ গুৱাহাটীৰহে অৰ্ডাৰ, ইয়াৰ নহয়। সেইকাৰণে এইখিনি আজিয়ে বনাইছোঁ, মানে অহাকালি আৰু যাব গুৱাহাটীত লৈ যাব, কাৰণ অৰ্ডাৰৰ মালটো আগদিনাই বনাব লাগিব দিয়কচোন, যিহেতু গুৱাহাটীৰ অৰ্ডাৰ ৰাতিপুৱাই দিব যাব। সেইকাৰণে ইয়াত তিলৰ লাড়ুখিনি মানে বনাই আছোঁ। তিলৰ লাড়ু বনাওঁতে মানে এটা কথা, যদি কিবা কাৰণত মানে গুড়টো অলপ বেছি খৰ গেছি, তেতিয়াহ'লে মানে তিলৰ লাড়ুটো বনাবও দিগদাৰ হয়, পটকতে শুকাই যায়। আমি আৰু অলপ অলপকৈ নাভাজোঁ না, অলপ বেছিকৈ ভাজোঁ। এয়া তিলখিনিতে নাংমান মানে গুড়টো খৰ গেছি আৰু সেইকাৰণে মানে অলপ বান্ধাত অসুবিধা হৈছে। তথাপিতো আৰু বান্ধিম দিয়কচোন, বান্ধিব নেৰোঁ, বান্ধিবই লাগিব, কাৰণ যিহেতু অৰ্ডাৰটো আছে দিবই লাগিব যেনেকৈ কি নহওক। মানে অন্য প্ৰব্লেম নহয়, গুড়টো যদি আপোনাৰ বেছি মানে গোটা হৈ যায়, তেতিয়াহ'লে ইয়াত দেখিছে না খন্তি দি উলিয়াব নোৱাৰা হৈ গৈছে, মানে একদম পূৰা টাইট হৈ গৈছে, মানে টাইট হৈ পেলাই টান হৈ গৈছে। এনেকুৱাকৈ আৰু বান্ধিব লাগিব আৰু। তাৰে পাছতে আকৌ মানে তিলৰ লাড়ুখিনি বনোৱা হোৱাৰ পিছত ইফালে আকৌ মই কলা চাউলৰ পিঠা বনাম। তিলৰ লাড়ুখিনি বনোৱা হোৱাৰ পিছত আকৌ ইফালে ইহঁতক মই মানে গুড়েদি নাৰিকলখিনি ভাজি দিছোঁ। মানে মই কৈছোঁ না, আজি মানে মোৰ বহুতকেইটা আইটেমৰে অৰ্ডাৰ আছে, কিন্তু অলপ অলপ। তিলৰখিনি বনোৱা হোৱাৰ পাছত ইফালে ইহঁতক গুড়েদি নাৰিকলখিনি ভাজি দিছোঁ, আৰু মই ব্লেক ৰাইচৰ পিঠা বনাব লৈছোঁ। মানে আজি কি যি হৈছে, সেইদিনাখনে বা ব্লেক ৰাইচৰ আঠাই নাই, পিঠাবিলাক ভাঙি ভাঙি যায়। আজি আৰু মানে চাউলটোৰ ইমান আঠা, মানে খুন্দিবই পৰা নাই, মাখা হৈ যায়। এই নাংমান খুন্দো আৰু মানে এখন শুকান কাপোৰত মানে মেলি দি থৈ আহোঁ বস্তুটো শুকাবৰ কাৰণে। ইমান মাখা লৈছে, মানে মই আঠা নাই বুলি ভাবি মানে ৰাতিয়ে চাউলটো ভিজাই থৈছিলোঁ। আচলতে মানে কলা চাউলত যদি বহুত আঠা থাকে, তেতিয়াহ'লে ৰাতিয়ে চাউলটো ভিজাই থ'ব নালাগে, 2 ঘণ্টামান ভিজাই থ'লে হৈয়ে যায়। মই আৰু ভাবছোঁ আঠা আছে না নাইবা, সেইকাৰণে ৰাতিয়ে চাউলটো ভিজাই থ'লোঁ। কিন্তু পিছে খুন্দাওঁতে বহুত প্ৰব্লেম হ'ল, মানে কি হ'ল, মাখা লৈ গৈছে, মানে ৰখি ৰখি খুন্দিব লগা হৈছে, নহ'লে মোৰ কেতিয়াবাই পিঠা বনোৱা হৈ গ'ল। এতিয়াহে মানে কিবাকৈ গুড়াখিনি খুন্দা হৈছে। পিছে বেছি পিঠাও নহয়, মানে ব্লেক ৰাইচৰ 1 কেজি চাউলৰহে পিঠা বনাইছোঁ, বেছিকৈ অৰ্ডাৰ নাই, যিহেতু চবৰে অলপ অলপ অৰ্ডাৰ আছে। সেইকাৰণে 1 কেজি চাউলৰ পিঠা বনাইছোঁ। এই কলা চাউলটো মানে পিঠা খাই বাৰু ভাল লাগে দিয়কচোন, কিন্তু গুড়াটো খুন্দিব বৰ দিগদাৰ, মানে কিবা চাউলটো ইমান টান, মানে গুড়া হৈয়ে নাহে, বহুত অসুবিধা হয় মানে কলা চাউলটোৰ। পাছত আকৌ কলা চাউলৰ পিঠাখিনি বনোৱা হোৱাৰ পিছত ইফালে আৰু গোটেইকেইটাই লাড়ু বনাই আছোঁ। এইবাৰ আৰু চেনীৰ লাড়ু, মানে আজি 3 বিধ লাড়ুৱে হ'ল, মানে গুড়ৰো বনালোঁ, তিলৰ বনালোঁ, ইফালে আকৌ চেনীৰো বনালোঁ। পিছে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু ফ'ল' কৰিব নাপাহৰিব, ফ'ল' কৰি দিব।